এই আমাৰ লাচিত সেনা অসম স্থলগিৰিৰ এখন আমাৰ কেন্দ্ৰীয় কমিটিৰ এখন সভা অনুষ্ঠিত হৈ যায়। সভাত আমি সংগঠনটোৰ বিভিন্ন দিশ আলোচনা কৰোঁ। কিছুমান সাংগঠনিক বিষয় বা নতুনকৈ দিয়া হৈছে আমাৰ সংগঠনৰ মানুহক। নতুন আমি কেনেকৈ প্ৰতিখন জিলা কমিটি কেনেকৈ গঠন কৰি আমি কেনেকৈ আগুৱাই যাব পাৰোঁ, অসমৰ ৰাইজৰ কাৰণে কেনেকৈ কাম কৰি যাব পাৰোঁ, তাৰ বিষয়ে বিভিন্ন দিশত আমি আলোচনা কৰা হয়। আজি বিভিন্ন আমাৰ সম্পাদক বিভিন্ন সাংগঠনিক সম্পাদক আৰু সভাপতি মহোদয় উপস্থিত আছিল। তো এই বিষয়ে আমি যিখিনি আলোচনা হৈ যায় সেইখিনি আমি আমাৰ পৰৱৰ্তী আমাৰ যিখিনি আমাৰ প্ৰকাশ কৰিম বিভিন্ন আমি যি আলোচনা কৰি। আৰু আজি আমাৰ মেইন প্ৰধান উদ্দেশ্য আছিল আমাৰ আলোচনাৰ আমাৰ ভূমি অধিকাৰ বা অসমীয়া যি খিলঞ্জীয়া যিখিনি আমাৰ জাতি জনগোষ্ঠী আছে অসমৰ বিভিন্ন জেগাত বসবাস কৰা, তেওঁলোক কেনেকৈ সুৰক্ষিত হয়, জাতিটো কেনেকৈ সুৰক্ষিত হয়। কাৰণ ভূমি যদি আমাৰ হাতত নাথাকে নিশ্চয়কৈ আমাৰ জাতিটো আজি অসুৰক্ষিত। এই ক্ষেত্ৰত অধিকাৰটো আমাৰ হাতত লাগিবই। আমাৰ চৰকাৰৰ প্ৰতি এটা অনুৰোধ আৰু আমাৰ দাবী সহকাৰে আমি এটা কথাই তেওঁলোকক ক'ব বিচাৰোঁ, 1951 চনৰ বৰ্ষৰ ভিত্তিত আমাৰ খিলঞ্জীয়া ভূমি অধিকাৰ সংৰক্ষিত হ'ব লাগে। আৰু তেতিয়াহে আমাৰ প্ৰকৃত খিলঞ্জীয়াৰ হাতত ভূমি থাকিব বুলি মই ভাবোঁ। আৰু সেইটোৱে আমাৰ আজি এটা জ্বলন্ত বিষয়। সেইটোৰ ওপৰত আমাৰ বহুত আলোচনা হ'ল এই বিষয়ে। আৰু আমাৰ বেলেগ বিষয়ৰ বাবে এই বিষয়ে বিভিন্ন বক্তব্য দাঙি ধৰিব। ধন্যবাদ। জয় অসম। দাদা, আপোনাক মই এটা কথা মানে ক'ব বিচাৰিছোঁ যে আমাৰ ভূমি সংক্ৰান্তত যিখিনি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহ আছে, কিন্তু মানে যিটো চক্ৰবিহা কাৰ্যালয় কিন্তু প্ৰায় ৩-৪ যোৰ চেণ্ডেল ক্ষয় খেদিব লগা হয়। কিন্তু তথাপিও আমাৰ মানে খিলঞ্জীয়া মানুহখিনি ভূমি মানে সম্পূৰ্ণ মানে কাৰ্যকৰী হৈ নুঠে। কিন্তু বহিৰাগত বাংলাদেশীয়ে কিন্তু দুদিন অহাৰ পিছত তেওঁলোকৰ কাম কিন্তু মানে সমাধান হৈ যায়। ইয়াৰ কাৰণ কি? হয়, এই ক্ষেত্ৰত মই এই ভিতৰুৱা চৰকাৰৰ অফিচবিলাকত কি হৈ থাকে, আজি সৰ্বসাধাৰণ ৰাইজে নিজে নিজৰ চেণ্ডেলযোৰ জোতাযোৰ ক্ষয় যি মানে অহা যোৱা কৰি নিজেই গম পায়। এই বিষয়ত চৰকাৰৰ বহুতো কৰণীয় আছে। কৰাপশ্যন ফ্ৰী এখন চৰকাৰ বা চৰকাৰী বিষয়া কৰাপশ্যন ফ্ৰী হোৱাত চৰকাৰে যিধৰণে সংবাদ মেলত কথা কৈ থাকে, মুখ্যমন্ত্ৰীয়ে আজি বিভিন্ন কথা কৈ থাকে, প্ৰকৃতাৰ্থত প্ৰেক্টিকেলি এই বিষয়টো এই অফিচবিলাকত কিমান দূৰ ফলপ্ৰসূ, এইটো এটা অতি মানে গুৰুত্বপূৰ্ণ বিষয় আপুনি কোৱাৰ দৰে। আৰু সকলোৰে আমাৰ এই বিষয়ত যদি তেনেকুৱা কিবা কাৰোবাৰ অসুবিধা আছে আমাৰ হাতত, আপোনালোকে তথ্য দাঙি ধৰক। বিভিন্ন ৰাইজলৈ মই এটাই অনুৰোধ কৰিলোঁ, অসমবাসীক, আমি এই বিষয়ত নিশ্চয়কৈ আপোনালোকৰ আগত আছোঁ। নিশ্চয়কৈ আমি তেনেকুৱা যদি কিবা ক'ৰবাত দুৰ্নীতি চলি আছে বা তেনেকুৱা ধৰণৰ কিবা অসুবিধাৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ ৰাইজে, আমি নিশ্চয়কৈ চৰকাৰৰ লগতো আলোচনা কৰিবলৈ বা তেনেকুৱা বিষয়ববীয়াৰ লগতো আমি কথা পাতিবলৈ আপোনালোকৰ লগত সদায় আছোঁ। লাচিত সেনা স্থলগিৰি এই ক্ষেত্ৰত আপোনালোকৰ যুঁজত সমভাগী আৰু সদায় আপোনালোকৰ লগত অতি বলিষ্ঠ সহকাৰে আগবাঢ়ি যাবলৈ আপোনালোকে নিশ্চিন্ত থাকক। জয় অসম। আমাৰ লাচিত সেনা অসম স্থলগিৰি কেন্দ্ৰীয় সমিতিখনৰ আমাৰ এই এখন এক্সিকিউটিভ মিটিং এখন হৈ গৈছে, সভা এখন অনুষ্ঠিত কৰা হ'ল। এই সভাখনত খুব সুন্দৰভাৱে কিছুমান চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে, যি প্ৰস্তাৱৰ মাধ্যমেৰে আমি খুব সোনকালেই অগ্ৰসৰ হৈ আমি আমাৰ যি লক্ষ্যত উপনীত হ'ব পাৰিম। আৰু আমি যিখিনি ইতিমধ্যে দৈনন্দিন জীৱনত আমি সমস্যাৰ সন্মুখীন হৈ আছোঁ, সেই সমস্যাখিনি বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে কৈ গ'লে ইয়াৰ সমস্যাৰ যিডাল এনাজৰী সেইডাল শেষ নহয়, সমস্যাৰ শেষ নহয়। গতিকে বিশেষ নকওঁ, বক্তাসকলে বক্তব্যৰ মাধ্যমেৰে সকলো কথা স্পষ্ট কৰি দিছে। গতিকে এই সভাথলীৰ পৰাই আমি সকলো অসমবাসী ৰাইজক, বিশেষকৈ আমাৰ যি খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ তেখেতসকলক আমি অনুৰোধ কৰিম, তেখেতসকল একতা হৈ আগবাঢ়ি আহক, খোজত খোজ মিলাই আগবাঢ়ি আহক। আমি নিশ্চয় আমাৰ যি সমস্যা আছে, আমাৰ যি দাবী আছে, সকলোখিনি আমি সম্ভৱপৰ কৰি উঠাব পাৰিম, কৰি তুলিব পাৰিম। আৰু একতা নহ'লে আজিৰ যুগত একো নাই। গতিকে একতাৰ এনাজৰীৰ দ্বাৰা আমাৰ যি থলুৱা অসমীয়া বা যি খিলঞ্জীয়া ভূমিপুত্ৰ আছে তেওঁলোকৰ মাজত আমি দেখিবলৈ পাইছোঁ একতাৰ এনাজৰীডাল ভাঙি চিঙি থান বান হৈ গৈছে। গতিকে সেই একতাৰ এনাজৰীডাল আমি পুনৰ শক্তিশালী সবল কৰি তুলিবৰ বাবে আমি তেখেতসকলক এই সভাথলীৰ পৰা আহ্বান জনাইছোঁ, আহক, ওলাই আহক। সকলোবোৰ সমস্যা আমি সমাধান কৰি যাম এটা পিছত আন এটাকৈ। আৰু দ্বিতীয়তে আজিৰ যি প্ৰস্তাৱ আৰু যি সিদ্ধান্ত চূড়ান্তভাৱে গ্ৰহণ কৰা হৈছিল, তাৰে ভিতৰত এটা অবিচ্ছেদ্য অংগ হিচাপে হৈছে আমাৰ যি
আমি দৈনন্দিন জীৱনত আমাৰ বিষয়ববীয়াসকলে ব্যৱহাৰ কৰা যি লগো বা ষ্টিকাৰ, সেই লাচিত ডিভিজনৰ যি ষ্টিকাৰ বা লগো আমি ব্যৱহাৰ কৰিছোঁ, সেইটো এটা আমাৰ অবিচ্ছেদ্য অংগ দৈনন্দিন জীৱনত, কাৰণ আমি ব্যৱহাৰ কৰিবই লাগিব, ব্যৱহাৰ কৰি যাম আৰু এতিয়া বৰ্তমান কৰি আছো। গতিকে সেই ব্যৱহাৰক লৈ লগোটো বহুত মানুহে হয়তো আমি ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি দেখিবলৈ পাইছো, শুনিবলৈ পাইছো, বিভিন্ন ব্যক্তিয়ে এই লগো হয়তো ব্যৱহাৰ কৰিব পাৰে আৰু হয়তো কৰি আহিছে এতিয়ালৈকে, আমি ইতিমধ্যে স্পষ্টভাৱে গম পাইছো। গতিকে এই লগো কেনেকে সুৰক্ষিত কৰি ৰাখিব পৰা যায়, সুৰক্ষিত কৰি কেনেকে ব্যৱহাৰ কৰিব পৰা যায়, তাৰ ওপৰত এটা গুৰুত্বৰ আলোচনা হৈ গৈছে। ইয়াৰ ওপৰতো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে, সিদ্ধান্ত চূড়ান্ত কৰা হৈছে। গতিকে এতিয়া আমি এই লগোটো সুৰক্ষিত কৰি ব্যৱহাৰ কৰিব পৰাকৈ আমি কিছুমান বিশেষ আমি ইয়াত সিদ্ধান্ত লৈছো, যেনে লগোটোৰ লগতে আমাৰ এখন আই কাৰ্ড থাকিব, আই কাৰ্ডত আমাৰ চিলমোহৰ থাকিব, ফটো থাকিব, ফটোৰ ওপৰত চিলমোহৰ, এনেকুৱা আৰু কিছুমান বিভিন্ন আমি তাত সাঙুৰি লৈছো। গতিকে আগন্তুক দিনবোৰত আপোনালোকক আৰু এই বিষয়ে জানিবলৈ দিম। গতিকে মোৰ এটাই এই সভাথলীৰ পৰা আহ্বান, আমাৰ সকলোৰে এটাই আহ্বান এই সভাথলীৰ পৰা, সেই খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া ৰাইজ, আপোনালোক ওলাই আহক, আমি আপোনালোকৰ লগত আছো আৰু খুব সুন্দৰভাৱে আমি খোজত খোজ মিলাই গৈ প্ৰতিটো সমস্যা সমাধান কৰিম। এয়াই মই আপোনালোকৰ ওচৰত আমাৰ সেৱা, আৰু জয় আই অসম। ধন্যবাদ। গুৱাহাটী মহানগৰীৰ কাষতে থকা হাজোত লাচিত অসম থলগুৰি কেন্দ্ৰীয় সমিতিৰ এখন কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছিলে। উক্ত কাৰ্যসূচীত আমি লাচিত অসম থলগুৰি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া কিছু আজি সম্প্ৰসাৰণ কৰা হৈছে, আৰু কিয়নো আমাৰ বাকী যিসকল আমাৰ জিলা বিষয়ববীয়া আছে বা বহুতো আমাৰ বিভিন্ন জিলা, অসমৰ বিভিন্ন জিলাত আমি সমিতিবোৰ কেনেকৈ আমি বৰ্ধিত কৰিব পাৰোঁ, সেই উদ্দেশ্যে আজি কাৰ্যনিৰ্বাহক বৈঠকখন অনুষ্ঠিত হৈছিলে। আৰু সেই উদ্দেশ্য লৈ আমি যথেষ্টখিনি আমাৰ কাৰ্যনিৰ্বাহক সমিতিৰ যথেষ্টখিনি বিষয়ৰ আমি সালনি কৰিছোঁ। আৰু অলপতে আমাৰ উপযুক্ত বক্তাই ক'লে যে আমি 1951 চনৰ ভিত্তিবৰ্ষত সমগ্ৰ অসমতে এখন ভূমি আইন বিচাৰিছোঁ, দাবী কৰি আহিছোঁ, প্ৰতিটো মুহূৰ্তত দাবী কৰি আহিছোঁ, সদায় দাবী কৰি যাম। এই ভূমি আইনখন চৰকাৰে সোনকালে প্ৰণয়ন কৰি দিয়ক আমাৰতো ন্যায্য প্ৰাপ্তি। আৰু দ্বিতীয়তে যিসকল ব্যক্তিয়ে আমাৰ এই ভূমি আইনখন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিবলৈ চেষ্টা কৰিছে বা তেওঁলোকে কিছু বাধা আনিছে, তেওঁলোকক আমি আমাৰ লাচিত অসম থলগুৰি কেন্দ্ৰীয় থলগুৰিৰ পৰা আমি সকীয়াই থৈছোঁ যে তেওঁলোকে আমাৰ ৰাস্তাত থিয় নিদিয়ক। আৰু লগতে আমি এতিয়া খুব সোনকালে গম পাইছোঁ, আমি সৰ্থেবাৰীত এই কিছু বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে মনসা মন্দিৰৰ ভূমি দখল কৰা বুলি গম পাইছোঁ, জ্ঞাত হৈছোঁ। তাত আমি আজি সেই সভাত সিদ্ধান্তৰ মৰ্মে অনতিপলমে আমি বৰপেটা জিলাৰ আয়ুক্ত মহোদয়ৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। তাত আমি এমাহমানৰ সময় তেওঁক বান্ধি দিম, যাতে তেওঁ তাতে এখনি এই বস্তুটো বিশ্লেষণ কৰি তাত অতি সোনকালে তাত এটা পদক্ষেপ গ্ৰহণ কৰক। আৰু নহ'লে লাচিত অসম থলগুৰি কেন্দ্ৰীয় সমিতিৰ সহযোগত আমি সমূহ সদস্যই তাত কিন্তু আমি নিজৰ পদক্ষেপ ল'বলৈ বাধ্য হ'ম। জয় অসম।